এইখন এল্টো K10খনৰ কাৰণে মোৰ এল্টো K10খনৰ কাৰণে বহুতে ফোন কৰি আছিল মেছেজো কৰি আছিলে গাড়ীখনৰ কাৰণে কালি তাৰে মাজৰ কালি দাদা এজনে তেজপুৰ দাদা এজনে গাড়ীখন আহি চাই গ'লি চাই গৈ মেলি পেলাই আজি ইভিনিং ফোন কৰিছে যে গাড়ীখন মোৰ পছন্দ হৈছে গতিকে কাকো দিব নালাগে তেওঁ লৈ ল'ব মানে অলমষ্ট ফাইনেলে কৰি দিলে আৰু চ' তেজপুৰৰ পৰা তেওঁ আহি আছে এতিয়া গাড়ীখন ল'বৰ কাৰণে মোক কৈছে যে গাড়ীখন তুমি ৰেডি কৰা কি কাম আছে কি নাই মই ল'ব আহি আছো কাম মানে কি মেকানিকেল কামটো মই গোটেইখিনি কৰাই ৰাখিছোঁ খালি অলপ লেতেৰা হৈ আছিল চাফ চিকুণ কৰাই দিছোঁ আৰু চ' তেজপুৰৰ পৰা আহি আছে এতিয়া আমাৰ ঘৰৰ পৰা প্ৰায় 100 কিলোমিটাৰমান হৈ যায় তেজপুৰলৈকে গাড়ীখন মোক অলপমান আগুৱাই দিবগৈ কৈছে যি নহওক মই ওলাই কৰি যাওঁ এতিয়া অলপ আগুৱাই দি থৈ আহিম গাড়ীখন এইখনেই হ'ল K10খন মই ধুনীয়াকৈ ধুই মেলি চাফ চিকুণ কৰিলোঁ গাড়ীখন যিহেতু অৰিজিনেল পেইণ্টতে আছিলে ধোৱাৰ পাছত বৰ ধুনীয়া চাইনিং এটা আহি থাকে আৰু বাকী চেল কৰা গাড়ী নাই এতিয়া আৰু নাই বুলি মানে ৱেগনাৰখন আছে খালি গাড়ী গ্ৰেজটো প্ৰায় খালী হৈ গ'ল আৰু ৱেগনাৰখন আছে এইখনো আজি ভিডিঅ' মই আপলোড কৰিছোঁ পচন্দ হ'লে গাড়ীখন ল'ব পাৰিব বৰ ধুনীয়া কণ্ডিশ্যনত আছে এইখন হ'ল ৱেগনাৰখন এইখন এভেইলেবল আছে আৰু বাকী এল্টোখন ৰিফাইনেন্স কৰা গৈছিলে এইখন ৰিফাইনেন্স কৰা হৈছে এইখনৰ ফাইলটো এপ্ৰুভ হ'ব মঙলবাৰ মানে বুধবাৰ মানে এখন গাড়ীও চেল হ'ব আৰু এই চুইফখন আছিলে এইখন চুইফো নগাঁও দাদা এজনে বুকিং কৰিলে মানে 30,000 টকা দি পেলাই এডভান্স দি গ'ল তেওঁ ক'লে যে ঈদৰ আগতে লৈ যাম কিন্তু ঈদটো আজি হ'লে বা কিন্তু আকৌ ফোন কৰি কৈছে ঈদৰ পাছতহে নিম বুলি ক'লে গতিকে এইখনো চুইফখন পৰহি মানলৈ চেল হৈ যাব আৰু অলমষ্ট গ্ৰেজটো খালী আৰু ৱেগনাৰখনৰ বাহিৰে আজিও K10খন চেলেই হৈ যাব যিহেতু ডেলিভাৰী কৰিব যাব ওলালোঁ মই এতিয়া মায়েও ধুনীয়াকৈ ধূপ ধূনা জ্বলাই সেৱা শুশ্ৰূষা কৰি দিছে মোক এইমাত্ৰ ফোন কৰিলে যে তেওঁলোক আহি নগাঁও পালেহি তেজপুৰৰ পৰা আহি মোক অলপ আগুৱাই যাব দিছে মই 20 কিলোমিটাৰমান আগুৱাই যাম টোলগেটটো পাৰ কৰি দিম আৰু চ' এতিয়াতো ৰাতি 8টা বাজিলে আৰু মই গাড়ীখন ডেলিভাৰী কৰি আহোঁতে কিহত আহিম সেইকাৰণে মোৰ এই চুইফখন লৈ লৈছোঁ যিখন গাড়ী বুকিং হৈ আছে এইখন চুইফকে লৈ লৈছোঁ আৰু আহোঁতে এইখনতে গুচি আহিম বুকিং কৰিছে যদিও দাদাই গাড়ীখন চলাই আছোঁ দেই বেয়া নাপাব আৰু নগাঁও দাদাজন যি নহওক চ' যাব ওলালোঁ এতিয়া ঈশ্বৰৰ নাম লৈ কৃষ্ণ প্ৰভু গাড়ী ষ্টাৰ্ট কৰি ল'লো গাড়ীখনো মানে বহুত ধুনীয়া দেই গাড়ীখন পিকআপ চিকআপ বৰ ভাল লাগে কিন্তু এল্টো K10খন এল্টোৰ তুলনাত এল্টো K10খন বৰ ভাল লাগে চলাই আৰু ইয়াৰ পাৰ্টছৰ দামো কম হয় সেইকাৰণে ৰিচেল ভেলু বহুত বেছি এইখন গাড়ীৰ মানে বাইক এখনৰ মেইনটেনেন্সৰ নিচিনা গাড়ী আৰু গতিকে সকলোৱে বিচাৰে গাড়ীখন মই 175ত চেল কৰিলোঁ ইনক্লুডিং ট্ৰেন্সফাৰৰ হয় যি নহওক এতিয়া দিবৰ কাৰণে আহি আছোঁ গৈ পাই লওঁ দাদাহঁতে গাড়ীখন ডেলিভাৰী কৰি ঘৰ পোৱালৈকে মই আপোনালোকক দেখাই থাকিম ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু মই আহি পালোহি তেওঁলোক দাদাহঁতৰ ওচৰত দাদাহঁতো তেজপুৰৰ পৰা আহি পাই গ'লি প্ৰায় 120 কিলোমিটাৰ মানে হয় বাকী খুৰাজনে দাদাৰ দেউতাকজনে গাড়ীখন টেষ্ট ড্ৰাইভ লৈছে আকৌ এবাৰ যিহেতু গাড়ীখন চোৱা টাইমত দাদাহে চাইছিলে খুৰা কেনেকুৱা পাইছে বাকী পিক আপ চিক আপ হয় মোৰ এই এল্টো K10খন চেল কৰিলোঁ আজিৰ পৰা ঘৰৰ পৰা আহি প্ৰায় 20 কিলোমিটাৰ আগত দাদাহঁতক দি গ'লোহি দাদাহঁতো তেজপুৰৰ পৰা আহিলে কেনেকুৱা পালে বাকী গাড়ী ভাল কণ্ডিশ্যনৰ গাড়ী মানে যিখিনি মই দেখাইছোঁ তেনেকৈ পাইছেনে জেনুইন আপুনি যোনখিনি ভিডিঅ'ত আপলোড কৰিছিলে তেনেমতে পাইছোঁ ছেকেণ্ড হেণ্ড গাড়ীত যোনটো মানে থাকিব লাগে গোটেইখিনি মানে মই বিচৰা ধৰণে আছে আৰু খুচুৰি কাম কৰিবলগীয়া আছে টুকটাক কৰিবলগীয়া আছে আৰু সেইখিনিতো থাকিবই ঠিক আছে বাকী হেপী থেংক ইউ আৰু বৌহঁতো আহিছিলে দাদাৰ বৌ কেনেকুৱা পাইছে 3টা বজাতো মানে আপোনাৰ ভিডিঅ' চাই হয় গাড়ীখন পালোঁ ভাল লাগিছে গাড়ী ছেটিছফাই না বোলো হয় আৰু খুৰা আহিছে দাদাৰ দেউতাক হয় খুৰা কেনেকুৱা পালে আপুনিও গাড়ীখন চলাইছিলে ভাল পাইছে বাকী আমাৰ খুৰী মানে দাদাৰ মাক ভাল লাগিছে নে নিশ্চয় বাকী কংগ্ৰেচুলেশ্যন নতুন গাড়ী শুভেচ্ছা থাকিল ভালকৈ চলাই ৰাখিব আৰু ফোন চোন কৰি থাকিব গাড়ী ল'লোঁ বুলি পাহৰি নাযাব কেতিয়াবা আহত ঘূৰি আহিলে কৰিলে ফোন কৰিব বাকী আপোনালোকক গোটালোঁ আজিৰ পৰা গাড়ীখন আৰু আপোনালোকৰ সম্পত্তি এতিয়া ঠিক আছে যাব ন চ' গাড়ীখন চেল হ'ল আৰু বহুতে ফোন মেছেজ কৰি আছিলে গাড়ীখনৰ কাৰণে বাকী দাদাহঁতে গাড়ীখন লৈ ল'লে
বাহিৰে বাহিৰে পূজা পাতল অলপ কৰি লৈছে গাড়ীখন লোৱা আগতে ইয়াতে আৰু কেটেনখনৰ কাৰণে বহুতে মোক ফোন কৰি আছিল মেছেজ কৰি আছিল এতিয়া আৰু কেটেনখন বাই বাই আৰু গাড়ীখন মই 175ত বিক্ৰী কৰিলোঁ তাকো মোক আকৌ 500 টকা কমাই দিলে দাদাজনে তেল ভৰাম বুলি যি নহওক বাৰু তেওঁলোক গ'ল বহুত হেপী কাষ্টমাৰ তেওঁলোক হেপী ময়ো হেপী গতিকে সেইটো আৰু গাড়ীখন নি যদি হাঁহি ফূৰ্তিকৈ লৈ যায় আৰু সন্তুষ্ট মনে যদি গাড়ী এখন পায় তাতকৈ মোৰ আৰু হেপিনেছ একো নালাগে আপোনালোকে ছেটিছফাই হওক সেইটোৱে মোৰ কাৰণে সকলো আৰু চ' আহিলোঁ এতিয়া আমাৰ চুইফখন ইয়াতে থৈ গৈছিলোঁ টোল গেটৰ সিটোবাৰে তেওঁলোকক ডেলিভাৰী কৰিলোঁ আমাৰ গাড়ীখন এইটোবাৰে থৈ গৈছোঁ আকৌ টোল টেক্স দিব লাগিব যে গতিকে এইখিনি খোজকাঢ়ি আহিলোঁ এতিয়া আৰু যাম এতিয়া ঘৰলৈ যাম এতিয়া আৰু গাড়ী ষ্টকত বুলিবলৈ গ'লে খালি ৱেগনাৰখনেই আছে ৱেগনাৰখনো যদি আপোনালোকে কাৰোবাক লাগে ফোন কৰিব ডাইৰেক্ট ফোন কৰি আহিব পাৰিব আৰু এখন মানে ৰেডি হৈ আছে ৰেডি টু চেল মানে এখন ৰেডি হৈ আছে গতিকে কণ্টেক্ট কৰি ল'ব পাৰিব আৰু তো ভিডিঅ'টো ইমানেই আছিল গোটেইখিনি সবিশেষ আপোনালোকক দেখালোঁ তো ভিডিঅ'টো ইমানলৈকে চাই থকা কাৰণে বহুত বহুত ধন্যবাদ